আমি এতিয়া অ'পেন কৰিম মেপটো যাম, মেপ এপছত যাম। মেপ এপত গৈ আমি অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আপুনি এতিয়া দেখিছে এখন টেকি আছে যে মই এখন অলপ ৰিপ্লেচ কৰি দি গৈ আছোঁ। এইটো মোৰ এইটো ৰিপ্লেচ। ইয়াত মত গৈ কিনে আপুনি ইয়াত যিকোনো বস্তু চিলেক্ট কৰিব। মিউজিক, লাইট, বহুত ধৰণৰ বহুত বস্তু আছে মেপত। চ' আমাক লাগে এতিয়া ATM। চ' ATMৰ কাৰণে হ'ল ATMটোত আপুনি ক্লিক কৰি দিম। এতিয়া ATMত ক্লিক কৰাৰ লগে লগে এয়া ATMৰ ATMটো আহি গৈছে। চ' আপুনি ইয়াতে চাব পাৰে কোনটো ATM আপোনাৰ ওচৰত আছে। ইয়াত আছে 1.3 মিনিট, 2.1 মিনিট, 2.5 মিনিট। চ' এইবোৰ গোটেইবোৰ আপোনাৰ চাব পাৰে ক'ত কেনেকৈ আছে। লগতে ইয়াৰ এটা আপোনাৰ সুবিধাজনক কৰাটো হ'ল কি, আপুনি ইয়াত কোনো ধৰণৰ মানুহ দৰকাৰ নাই। আপুনি জাষ্ট ইয়াৰ লোকেশ্যনটো ডাইৰেকশ্যন কৰি দিব। ডাইৰেক্ট কৰি দিলে এয়া ৰাস্তাটো কেনেকৈ যাব পাৰি গোটেইটো চাব পাৰি। কেইটামান বস্তু দেখুৱাম এয়া আমি জিম বাৰ নাইট এট্ৰেকশ্যনছ, মিউজিয়াম, লাইব্ৰেৰীত আপুনি ক্লিক কৰি দিব। লাইব্ৰেৰী ক্লিক কৰাৰ লগে লগে আপোনাৰ লাইব্ৰেৰীলৈ আহি যাব। এয়া লাইব্ৰেৰী দেখিলে। ত' আপোনাৰ এটা ভাল কথাটো এইটোৱে হ'ল আপুনি কাকো সুধিব নালাগে। জাষ্ট এনেকৈ আপুনি ডাইৰেকশ্যনটো ক্লিক কৰি দিব। ডাইৰেকশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 20 মিনিট লাগিব 7.7 কিলোমিটাৰ মোৰ যিটো লোকেশ্যনৰ পৰা। চ' এয়া হ'ল। আৰু ক'ৰবাত গ'লে আপুনি ক'ৰবাত ৰ'বলৈ হ'লে বা ক'ৰবাত হোটেলৰ প্ৰয়োজন হ'লে হোটেলৰ কাৰণে আপুনি হোটেল চাৰ্ভিচ ক্লিক কৰি দিয়ক। হোটেল চাৰ্ভিচ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ হোটেল চাৰ্ভিচটো আহি গৈছে। আৰু হোটেলটো হ'ল কি, ইয়াত ভাল কথাটো হ'ল হোটেল যিটো আপুনি চাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ ইয়াত মেপটোৰ লগতে আপডেট হৈ গৈছে। এতিয়া আপোনাৰ যিটো হোটেলৰ প্ৰাইচটো আহি যায়। চ' আপুনি হোটেলটো ক্লিক কৰি চাব পাৰে। গোটেই ফটো দি আছে। ইয়াৰ ফটো জাষ্ট এটা চাওঁ দিয়ক আপোনাৰ কাৰণে। সেয়া আহি গৈছে। সেইটো অলপ ফটো দিছে, সেইটো কাৰণে অলপ ইয়াতে বুক কৰিব পাৰি। ইয়াৰ পৰা বুক কৰিব পাৰি। আপুনি বুক কৰিব পাৰে, নহ'লে আপুনি ফটোত চাওক। ফটো ওলাল। ইয়াৰ ফটোবোৰ হ'ল এনেকৈ। আপুনি ৰিভিউ দিব পাৰে। ইয়াৰ ৰিভিউ দিয়া কেনেকৈ ৰিভিউ দিলে কি হয়। চ' তাৰো আপোনাক যদি লাগে ৰিভিউ দিয়া কেনেকৈ দিব পাৰি বা ৰিভিউটো আপুনি ৰিভিউ দিলে কি প্ৰফিট হয় বা কি লাভ হয়, তাৰো আপোনাক মই যদি আপুনি জানিব বিচাৰে ইয়াৰ বেনিফিটৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব। মই আপোনাক গোটেই কথাটো জনাম। চ' আমাক এতিয়া লাগে পাৰ্কিং, হস্পিটেল, পেট্ৰল পাম্প। বাইক কেতিয়াবা পেট্ৰল শেষ হ'লে পেট্ৰল পাম্প বিচাৰিব লগা হয়। চ' পেট্ৰল পাম্পটো আমি কাৰোবাক সুধিব লগা হয়। চ' আপোনাক সুধিব নালাগে, ডাইৰেকশ্যনটো আপুনি ক্লিক কৰি দিয়ক। ডাইৰেকশ্যন ক্লিক কৰি দিয়াৰ লগে আপোনাৰ পেট্ৰল পাম্পৰ ৰাস্তাটো আপোনাৰ ওলাই গ'ল। চ' আৰু জানিব লগা থাকিলে আপুনি কমেণ্ট কৰিব পাৰে। মই আপোনাক আৰু বিভিন্ন ধৰণৰ যেনেধৰণৰ আপোনাক লাগে মই আপোনাক ক'ম। চ' এনেধৰণৰ আপুনি কৰিব পাৰে। আৰু যদি ৰিভিউ কেনেকৈ দিব পাৰি তাৰ যদি চাব বিচাৰে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰিব পাৰে। আৰু নহ'লে কমেণ্ট কৰি আপুনি দিব পাৰে। মই কমেণ্টৰ উত্তৰ নিশ্চয় আপোনাক ৰিপ্লাই কৰিম। আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল লাগিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। শ্বেয়াৰ যালে আপুনি বিচাৰে যালে আপুনি কৰিব পাৰে। শ্বেয়াৰৰ কাৰণে শ্বেয়াৰ কৰিলে বিনামূলীয়া। আপুনি শ্বেয়াৰ কৰিলে হয়তো আপোনাক ভাল পাব, কাৰণ এইটো ইনফৰ্মেশ্যন আপুনি আপোনাৰ লগৰটো বা আপোনাৰ পৰিয়ালটোৰ সৈতে দিছে।